নমস্কাৰ ইউটিউব চেনেল গীতাৰ্থ কথনলৈ আপোনাক স্বাগতম জনাইছোঁ। শ্ৰীমদ ভগৱত গীতা ভগৱান শ্ৰীকৃষ্ণৰ স্বমুখ নিঃসৃত বাণীৰূপে পৰিচিত সমস্ত হিন্দু শাস্ত্ৰৰ সাৰ, পৃথিৱীৰ প্ৰায় সমস্ত ভাষালৈ অনুদিত সৰ্বাধিক জনপ্ৰিয় এই গ্ৰন্থভাগীৰ এটি সৰল অনুবাদ এই চেনেলটোৰ মাধ্যমেৰে উপস্থাপন কৰিব বিচাৰিছোঁ। আশা কৰিছোঁ আপুনি ইয়াৰ মাধ্যমেৰে আপোনাৰ জীৱনত এটি নতুন আলোকৰ সন্ধান পাব, লগতে আপোনাৰ মাধ্যমেৰে সমাজলৈকো আনিব পাৰিব এক শান্তি, মৈত্ৰী আৰু আনন্দৰ নতুন জোৱাৰ। আহকচোন আমি এই শাস্ত্ৰভাগীৰ ভিতৰলৈ সোমাই যাওঁ। অচৈতাম পাণ্ডুপুত্ৰানামাশ্ৰয়া মহতিম চামম ভূৰাম দ্ৰুপদপুত্ৰেণ তব শিষ্যেন ধীমতা। শব্দাৰ্থ ঐচৈতম ঐশ্য এতাম, ঐশ্য অৰ্থাৎ চাওক, এতাম এইবিলাক, পাণ্ডুপুত্ৰানামাশ্ৰয় পাণ্ডুপুত্ৰানাম আশ্ৰয়, পাণ্ডুপুত্ৰানাম অৰ্থাৎ পাণ্ডুপুত্ৰসকলৰ, আশ্ৰয় মানে হে গুৰুদেৱ, মহতিম বিশাল, চমুম সৈন্যবাহিনীক, ব্যুৰাম চক্ৰবেহু ৰচনাৰ দ্বাৰা, দ্ৰুপদপুত্ৰেণ দ্ৰুপদৰ পুত্ৰৰ অৰ্থাৎ ধৃষ্টদ্যুম্নৰ দ্বাৰা, তব আপোনাৰ, শিষ্যেন শিষ্যৰ দ্বাৰা, ধীমতা অতি বুদ্ধিমান। সৰলাৰ্থ হে গুৰুদেৱ, আপোনাৰ বুদ্ধিমান শিষ্য দ্ৰুপদৰ পুত্ৰ ধৃষ্টদ্যুম্নৰ দ্বাৰা নিপুণভাৱে সজ্জিত চক্ৰবেহুৰে পাণ্ডুপুত্ৰসকলৰ এই বিশাল সৈন্যবাহিনীলৈ আপুনি লক্ষ্য কৰক। সৰল পদ্য ভাঙনি। দেখিও কগুৰু পাণ্ডৱ গণৰ সুবিশাল সৈন্য গণ, অৱধীৰ শিষ্য দ্ৰুপদৰ পুত্ৰে, নিৰ্মিয়াছে বেহু যেন। যুগটোৰ সৰল ব্যাখ্যা। পাঞ্চাল ৰাজ্যৰ অধিপতি দ্ৰুপদৰ দুটি সন্তান দ্ৰৌপদী আৰু ধৃষ্টদ্যুম্ন। দ্ৰৌপদীক স্বয়ম্বৰত লাভ কৰি পাণ্ডৱে বিয়া কৰাইছিল। ধৃষ্টদ্যুম্ন আছিল এই দ্ৰৌপদীৰ ভায়েক তথা পাণ্ডৱৰ খুলখালীয়েক। এওঁ আছিল পাণ্ডৱ পক্ষৰ প্ৰথমজন সেনাপতি। সেনাপতি হোৱাৰ সুবাদতে ধৃষ্টদ্যুম্নই পাণ্ডৱ পক্ষৰ সেনাসকলক চক্ৰবেহুৰ দৰে সুসজ্জিত কৰি যুদ্ধৰ বাবে সষ্টম কৰি ৰাখিছিল। দুৰ্যোধনে এই শ্লোক ফাঁকিত ধৃষ্টদ্যুম্নক ধৃষ্টদ্যুম্ন নুবুলি দ্ৰুপদ পুত্ৰ বোলাত আৰু নিজৰ গুৰু দ্ৰোণাচাৰ্যক সম্বোধি বুদ্ধিমান দ্ৰুপদ পুত্ৰই সজাই ৰখা এই বিশাল সেনাবাহিনীলৈ মন কৰক বোলাত বহুখিনি কথা ইংগিতেৰেও প্ৰকাশ কৰা হৈছে। ধৃষ্টদ্যুম্নক দ্ৰুপদৰ পুত্ৰ বোলাৰ কাৰণ। ৰজা দ্ৰুপদ আৰু দ্ৰোণাচাৰ্যৰ মাজত এটি পুৰণি শত্ৰুতা আছিল। ছাত্ৰ হৈ থকাৰ অৱস্থাত দ্ৰুপদ আৰু দ্ৰোণই একেখন আশ্ৰমতে থাকি একেলগে শিক্ষা গ্ৰহণ কৰিছিল। সেই সময়ত দুয়ো নলে গলে লগা বন্ধু আছিল। দ্ৰুপদ ৰাজপুত্ৰ আছিল যদিও দ্ৰোণ অতি দৰিদ্ৰ ব্ৰাহ্মণ পৰিয়ালৰ আছিল। বন্ধুত্বৰ টানত দ্ৰুপদে ৰজা হ'লে দ্ৰোণক অৰ্ধৰাজ্য দিম, তেওঁৰ মন্ত্ৰী পাতিম আদি প্ৰলোভনো দিছিল। পাছে শিক্ষা সাং কৰি দুয়ো ঘৰাঘৰি যোৱাৰ পাছত দ্ৰুপদ পাঞ্চালৰ ৰজা হ'ল আৰু দ্ৰোণই দৰিদ্ৰতাৰ মাজত কক বকাই দিন কটাবলৈ ধৰিলে। তেওঁ ইমানেই দুখীয়া আছিল যে পুতেক অশ্বত্থামাক কেঁচুৱা কালত খুৱাবলৈ
অকণমান গাখীৰ দিব নোৱাৰি আটাৰ পানী খুৱাইছিল। এদিন তেওঁ বন্ধু দ্ৰুপদলৈ মনত পৰাত তেওঁৰ পৰা দুজনীমান গাই গৰু পোৱাৰ আশাৰে তেওঁ ৰাজহাউলিত উপস্থিত হ'লগৈ। ৰজাৰ বন্ধু বোলাত চিপাহী চন্তৰীয়ে কোনোমতে তেওঁক ৰজাৰ ওচৰলৈ যাবলৈ বাট এৰি দিলে যদিও ৰজা দ্ৰুপদে দ্ৰোণক চিনিয়ে নোপোৱা হ'ল আৰু ভিক্ষাৰী বুলি জ্ঞান কৰি তেওঁক বহুত অপমান কৰিলে। এই অপমানৰ পুতক তুলিবলৈ দ্ৰোণই কৌৰৱ আৰু পাণ্ডৱসকলক অস্ত্ৰ শিক্ষাৰে সুপ্ৰশিক্ষিত কৰিলে। গুৰু দক্ষিণা হিচাপে দ্ৰুপদ ৰজাক ধৰি আনিবলৈ আদেশ দিলে। শিষ্যসকলৰ সহায়ত এইদৰেই দ্ৰুপদ ৰজাক বন্দী কৰি আনি দ্ৰোণাচাৰ্যই অকথ্য মানসিক নিৰ্যাতন কৰি পূৰ্বৰ অপমানৰ পুতক তুলিলে। এই অপমানত ক্ষুব্ধ হৈ এইবাৰ ৰজা দ্ৰুপদে জাজ আৰু উপজাজ নামৰ দুটা যজ্ঞ ব্ৰাহ্মণসকলৰ দ্বাৰা কৰাই দ্ৰোণাচাৰ্যক হত্যা কৰিবৰ বাবে এটি পুত্ৰ কামনা কৰে। এওঁৱেই হৈছে ধৃষ্টদ্যুম্ন। গতিকে দ্ৰুপদ পুত্ৰ এই শব্দৰ দ্বাৰাই দুৰ্যোধনে দ্ৰোণাচাৰ্যক তেওঁ চিৰবৈৰী দ্ৰুপদৰ কথা মনত পেলাই দিব বিচাৰিছে। লগতে এই কথাও মনত পেলাই দিব বিচাৰিছে যে এই দ্ৰুপদ পুত্ৰই হৈছে তেওঁৰ মৃত্যুৰ কাৰণ, তেওঁৰ ঘোৰ শত্ৰু। গতিকে তেওঁৰ প্ৰতি দ্ৰোণাচাৰ্য সাৱধানে চলিব লাগিব। ধৃষ্টদ্যুম্নক ধীমতা বোলাৰ কাৰণ। ধৃষ্টদ্যুম্নক দ্ৰোণাচাৰ্যই পৰম শত্ৰু বুলি জানিও উদাৰতাৰে নিজৰ শিষ্যসকলৰ লগতে তেওঁকো অস্ত্ৰৰ শিক্ষা দিছিল। দুৰ্যোধনে প্ৰকাৰান্তৰে ক'ব খুজিছে যে এইটো দ্ৰোণাচাৰ্যৰ ডাঙৰ ভুল আছিল। আনহাতে ধৃষ্টদ্যুম্ন বুদ্ধিমান আছিল। যিহেতু তেওঁ দ্ৰোণাচাৰ্যৰ পৰাই অস্ত্ৰ শিক্ষা লৈ তেওঁকে হত্যা কৰিবৰ বাবে পাণ্ডৱ পক্ষৰ সেনাপতি হৈ যুদ্ধত নামিছিল। গতিকে তেওঁৰ এই শিষ্য আৰু বুদ্ধিমান এই শব্দ দুটাৰে দুৰ্যোধনে দ্ৰোণাচাৰ্যৰ নিৰ্বুদ্ধিতাক ঠাট্টা কৰি তেওঁক যুদ্ধৰ বাবে উত্তেজিত কৰিব বিচাৰিছিল। পাণ্ডৱ সেনাবাহিনীক বিশাল বোলাৰ কাৰণ। পাণ্ডৱৰ সৈন্যতকৈ কৌৰৱৰ সৈন্য বহুত বেছি আছিল। তথাপি পাণ্ডৱ সৈন্য বিশাল এইবাবে বোলা হৈছিল যাতে পাণ্ডৱৰ শক্তিক তুচ্ছ জ্ঞান কৰিলে নহয়। কৌৰৱে নিজৰ সৈন্যদলক মনৰ সাহস আৰু বল যোগাবলৈ হ'লে প্ৰতিপক্ষক শক্তিশালী বুলি ধৰি ল'বই লাগিব। ই ৰণকৌশলৰ কথা। দ্ৰোণাচাৰ্যই ইয়াৰ বাবে সাৱধান হ'ব লাগিব। ব্যৱহাৰিক জীৱনত প্ৰয়োগ। এই শ্লোকটোত ব্যৱহাৰিক জীৱনত প্ৰয়োগ কৰিব পৰা এনে কথা দেখুৱাব পৰা নাযাব। সেয়েহে ইয়াত আমি পূৰ্বে আলোচনা কৰা কথাৰ আঁত ধৰি দুটামান কথা আলোচনা কৰিম। শ্ৰীকৃষ্ণই অৰ্জুনৰ সৈতে কিয় যুদ্ধখন কৰালে? খুব চমুকৈ উত্তৰ দিবলৈ হ'লে ইয়াকে ক'ব পাৰি যে সেই সময়ত পৃথিৱীত কংস, জৰাসন্ধ, শিশুপাল, দন্তবক্ৰ আদি মহাপৰাক্ৰমী ৰজাসকল ইমানেই অত্যাচাৰী হৈ উঠিছিল যে সিহঁতৰ প্ৰতাপত থাকিব নোৱাৰি স্বয়ং পৃথিৱী মাতৃয়ে ব্ৰহ্মা, শিৱ আদি দেৱতাসকলৰ ওচৰ চাপিবলৈ বাধ্য হৈছিল। আৰু শিৱ আৰু ব্ৰহ্মায়ো একো উপায় দিব পৰা নাছিল। সেয়েহে হয়তো ভগৱানে ধৰাধামলৈ নামি অহাৰ আগতেই এই কুৰুক্ষেত্ৰ যুদ্ধৰ পৰিকল্পনা কৰিছিল। অৰ্থাৎ এনেকুৱা এটা বিশাল ধ্বংস সাধন নকৰিলে পৃথিৱীত পুনৰ ধৰ্ম সংস্থাপন কৰা সম্ভৱ হয়তো সেই সময়ত নহ'লহেঁতেন। আমি উল্লেখ কৰিছোঁৱেই যে কুৰু বাহিনীত যোগ দিয়া সৰহভাগ দেশেই আছিল শ্ৰীকৃষ্ণৰ শত্ৰু দেশ। এইখিনিয়ে হয়তো এই কুৰুক্ষেত্ৰ যুদ্ধৰ সামাজিক তথা ঐতিহাসিক তাৎপৰ্য। এইটোৱে কুৰুক্ষেত্ৰ যুদ্ধৰ মূল কাৰণ বুলিব পাৰি যদিও এই যুদ্ধখনৰ অন্তৰালত সামাজিক আৰু মনস্তাত্ত্বিকভাৱে বিশ্লেষণ কৰিব লগা বহুতো সূক্ষ্ম কথা লুকাই আছে। এইখিনি জানিবৰ বাবে আমি পাছৰ শ্লোকসমূহলৈ যাব লাগিব। গতিকে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু লাইক, কমেণ্ট, শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। কৃষ্ণ।